নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিকাশ ক্ৰিয়েশ্যনত আজি আমি কথা পাতিম আপোনালোকে সংখ্যালঘু অঞ্চল অধ্যুষিত অঞ্চলত আপোনালোকে আৰ্ম লাইচেন্স কেনেকৈ এপ্লাই কৰিব এইটো ভিডিঅ' সবিশেষ জনাম। আৰু আৰ্ম লাইচেন্স এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্ট লাগিব আৰু লগতে আপোনালোকৰ কেনেধৰণৰ ক্ৰাইটেৰিয়া থাকিব লাগিব, তেতিয়াহ'লে আৰ্ম লাইচেন্স আপোনালোকে এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকৰ এপ্লাই প্ৰচেছৰ বিষয়ে জনাই দিওঁ। প্ৰথমতে আপোনাক এতিয়ালৈকে ৱেবছাইট মুকলি হোৱা নাই, যিহেতু ৱেবছাইটটো মুকলি হ'লে আপোনালোকে জনাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ যিহেতু আৰ্ম লাইচেন্স এপ্লাই ৱেবছাইট মুকলি হোৱা নাই, তো যেতিয়া হ'ব তেতিয়া মই আপোনালোকে দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ তাৰপিছতে হ'ল ডকুমেণ্ট। প্ৰথমতে আপোনালোকৰ ডকুমেণ্ট আপোনালোকৰ 51 চনৰ কাগজ থাকিব লাগিব, 51, 61 এইবিলাক কাগজ থাকিব লাগিব। 3 পূৰ্বপুৰুষৰ আপোনালোকে ইয়াতে স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনাৰ যিহেতু আপুনি আৰ্ম লাইচেন্স এপ্লাই কৰিব, আপোনাৰ আৰ্ম অনাৰ পিছত আপোনালোকে ৰাখিব পাৰিবনে নাই, যে আপোনাৰ এনেকুৱা কেপাচিটি আছে নে নাই, আপোনাৰ ঘৰ আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপোনালোকে আৰ্ম লাইচেন্স বা আপোনালোকে গান এটা আনি থোৱাৰ পিছতে আপোনালোকৰ ঘৰৰ পৰা চুৰি হৈ গ'ল, কিন্তু আপোনাৰ সেইটো লাইচেন্সধাৰী আৰ্ম হয়, কিন্তু আপোনালোকে সেইটো চুৰি হ'লে আপোনালোকে জগৰীয়া হ'ব। তাৰ কাৰণে আপোনাৰ ঘৰ দুৱাৰ দেখিব চাব, এইটো ভেৰিফাই হ'ব আপোনালোকে ৰাখিব পৰা কেপাচিটি আছে নে নাই। তাৰপিছতে আপোনালোকৰ যে তাৰপিছতে আপোনাৰ এপ্লাই কৰাৰ পিছতে আপোনাৰ এছ পি অফিচৰ পৰা থানাত অহাৰ পিছত আপোনাক ভেৰিফিকেশ্যন কৰিব। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, আপোনাৰ দেউতাৰ ডকুমেণ্ট, আপোনাৰ ডকুমেণ্ট, আপুনি সেই আৰ্ম লাইচেন্স কেপাচিটি আপোনাৰ আছে নে নাই এইটো চাব। তাৰপিছতে আপোনাৰ আৰ্ম লাইচেন্সৰ এপ্লাই কৰাৰ পিছতে আপোনালোকৰ যদি প্ৰাপ্য হয় তেনেহ'লে আপোনালোকে চিলেক্ট কৰিব। আৰু চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ সেইটো আৰ্ম লাইচেন্স আপোনাৰ ট্ৰেইনিং হ'ব। কাৰণ আপোনালোকে ট্ৰেইনিং নিদিয়াকৈ কোনো আৰ্ম আপোনালোকৰ হাতত তুলি নিদিয়ে। কাৰণ আপোনালোকে যদি এইটো চলাবই নাজানে তেনেহ'লে আপুনি উল্টো বিপদত পৰিব। কাৰণ কোনো ধৰণৰ ট্ৰেইনিং নোলোৱাকৈ আপোনালোকৰ হাতত তুলি নিদিয়ে। কাৰণ আপোনালোকৰ ট্ৰেইনিঙৰ প্ৰচেছৰ মাজেদি আপোনালোকৰ লাইচেন্সটা প্ৰাপ্ত হ'ব, আৰু লাইচেন্স প্ৰাপ্ত হোৱাৰ পিছতে আপোনাক আৰ্ম থকাৰ কাৰণে পাৰ্মিশ্যন দিব। কাৰণ যিহেতু আপোনালোকৰ আপোনাৰ গান বা কিবা এটা যিটো আৰ্ম দিব আপোনালোকে আনাৰ পিছতে আপোনালোকে এইটো ইউজ কৰিব নাজানিলে এইটো আপোনাৰ জগৰীয়া হৈ যাব, আপোনাৰ বিপদত পৰিব। এইটোৰ বিষয়ে আপোনাৰ ডিটেইলছ আপোনালোকৰ যেতিয়াই ৱেবছাইট মুকলি হ'ব আপোনালোকে কি ডকুমেণ্ট লাগিব সব মই বিতংভাৱে তাত দেখুৱাই দিম আপোনালোকে। আৰু প্ৰচেছটো অনলাইন এপ্লাই আপোনালোকে কেনেকৈ কৰিব A to Z সকলোক দেখুৱাই দিম। আৰু লগতে ডকুমেণ্ট আৰু কেনেকুৱা ধৰণৰ ডকুমেণ্ট লাগিব আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ ডকুমেণ্ট লাগিব আৰু কি ডকুমেণ্ট লাগিব সকলোবিলাক মই কৈ দিম। আৰু এটা কথা, আপোনালোকৰ যদি সংখ্যালঘু অধ্যুষিত অঞ্চলতো হয় তথাপিও আপোনাৰ 3 পূৰ্বপুৰুষ বা 1951 চনৰ বা 61 চনৰ আপোনালোকৰ ভোটাৰ লিষ্ট যিখন লাগিবই পাৰিব, মাষ্ট বি, কাৰণ এইটো আৰ্মৰ ক্ষেত্ৰত হয় আপোনালোকৰ। তাৰপিছতে আপোনালোকৰ মাটিৰ কিবা কাগজ পাতি লাগিব পাৰিব, স্থায়ী বাসিন্দা, আধাৰ কাৰ্ড হওক, ভোট কাৰ্ড হওক, তাৰপৰা আইডেণ্টি প্ৰুফ এইবিলাকতো লাগিবই। তো এইবিলাক আপোনালোকে ৰেডি কৰি ৰাখক আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে। তো ধন্যবাদ। এইটো হৈছে সৰু এটা ইনফৰমেশ্যন। আপোনালোক যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাৰিব। আৰু লগতে যদি এপ্লাই আহিব মই নেক্সট ভিডিঅ' বনাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব। ধন্যবাদ।